আজি দেশজুৰি অষ্টাদশ লোকসভাৰ ভোট গণনা চলি আছে আৰু আমিও আজি দৰং ওদালগুৰি লোকসভাৰ প্ৰাৰ্থী হিচাপে যিটো আমাৰ ভোট গণনা প্ৰক্ৰিয়া চলি আছে, প্ৰথম মঙললৈ থাকিলোঁ, পাছত ৰঙিয়াত সোমালোঁ, তাৰপিছত এই মচলপুৰত উপস্থিত হৈছোঁ। সামগ্ৰিকভাৱে দৰং ওদালগুৰি লোকসভা সমষ্টিত আমি প্ৰায় 4 লাখ ভোটৰ ব্যৱধানত জয়লাভ হোৱাৰ দিশত আমি অগ্ৰসৰ হৈছোঁ। এতিয়া প্ৰায় আৰু 3.5 লাখ ভোট কাউণ্ট কৰিব বাকী আছে। এতিয়া আমাৰ মাৰ্জিন 2,37,000। গতিকে 3.5 লাখ ভোটৰ কমেও 2 লাখ ভোট আমাৰ পক্ষলৈকে অহাৰ সম্ভাৱনা আছে। গতিকে 4 লাখৰ ওপৰ মাৰ্জিন হোৱাৰ সম্ভাৱনা আছে দৰং ওদালগুৰিত NDA প্ৰাৰ্থী হিচাপে। বাকী অন্য যি বিৰোধী ৰাজনৈতিক দল BPF দলে খুব জোৰেৰে হাৱা চলাই আছিল জিকিব বুলি, 3 লাখ ভোটে পানী নাপায় তাৰ সন্দেহ এনেকুৱা হৈছে। কংগ্ৰেছ দলৰো তেনেকৈ এটা নিৰ্দিষ্ট অঞ্চলত কংগ্ৰেছ দলে ভোট লাভ কৰিছে, যিটো আমি আগৰ পৰাই দেখি আহিছোঁ, আগৰ পৰাই শুনি আহিছোঁ। এই ধৰণৰ ঘটনাবিলাকে হৈছে। যিয়ে নহওক, আমি আজি এই মুহূৰ্তত ভোটাৰ ৰাইজক আন্তৰিকতাৰে মই কৃতজ্ঞতা আৰু ধন্যবাদ জ্ঞাপন কৰিছোঁ, কাৰণ ইমান 82.02% পলিং দৰং ওদালগুৰি লোকসভা সমষ্টিত, এইটো এটা ইতিহাস সৃষ্টি হৈছে। গতিকে এনেধৰণে গণতন্ত্ৰ শক্তিশালী কৰাৰ বাবে ভোটাৰ ৰাইজে যি পৰিপক্কতাৰে নিজৰ ভোটাধিকাৰ সাব্যস্ত কৰিলে, এয়া নিঃসন্দেহে দেশৰ যি প্ৰগতিৰ যিটো যাত্ৰা, এই যাত্ৰাটোক শক্তিশালী কৰিব, লগতে আমাৰ নিজৰ অঞ্চলটোকো নিজৰ সমষ্টিটোকো আগবঢ়াই লৈ যোৱাত সহায়ক হ'ব। আপোনালোকৰ যি 400 ক্লাছ যি সপোন আছিল, এই সপোনটো কি হ'ব আপোনালোকৰ? এতিয়া চাওক, যেতিয়া সপোন দেখে, যেতিয়া লক্ষ্য ৰাখে, তেতিয়া সেই লক্ষ্যটো সদায় সহজসাধ্য লক্ষ্য নাৰাখে। সদায় কঠিন লক্ষ্য ৰাখিলেহে মানুহে কষ্ট কৰে, মানুহে যত্ন কৰে। গতিকে আমি কষ্ট কৰিছোঁ, যত্ন কৰিছোঁ, 300ৰ ওপৰ আসনত এতিয়া আমি আগবাঢ়ি আছোঁ। আৰু যদি চব ঠিকে থাকে হয়, আমি 350 আসনলৈকে যোৱাৰ পূৰ্ণ সম্ভাৱনা আছে। কিন্তু কথাটো হ'ল, ৰাজনৈতিক যিটো প্ৰেক্ষাপট দেশৰ, সেই প্ৰেক্ষাপটটো গোটেই কথাখিনি আমি পৰৱৰ্তী সময়তহে আমি বিশ্লেষণ কৰিব লাগিব। ক'ত কেনেকুৱা হ'ল, ক'ত কেনেকুৱা ধৰণে আশা কৰিলোঁ। গতিকে এই গোটেই কথাবিলাক আমি চিন্তা চৰ্চা কৰিম। চিন্তা চৰ্চা কৰি আমি চৰকাৰখনে যোৱা 10 বছৰে দেশৰ হৈ কাম কৰিছে, সৰ্বস্তৰৰ জনগণৰ হৈ কাম কৰিছে মোদী ডাঙৰীয়াই। কৃষকৰ পৰা মহিলা নাৰী শক্তিৰ পৰা যুৱ শক্তিলৈকে, একদম নিম্ন মধ্যবিত্তৰ পৰা একেবাৰে BPL দৰিদ্ৰ শ্ৰেণীৰ লোকলৈকে সকলোকে সমানে বিকাশৰ পথত আগবঢ়াই লৈ যোৱাৰ চেষ্টা কৰিছে। গতিকে সেইকাৰণে ৰাইজেও ভোট দিছে। ক'ৰবাত অলপ চলপ ভোটত ইফাল সিফাল হ'ব পাৰে ৰাজনীতিত, এইটো এটা মানে হৰা আৰু জিকা, এই দুটা এটা মুদ্ৰাৰ ইপিঠি আৰু সিপিঠি। কিন্তু আমি যিধৰণে জেনেৰেলি কি হয়, এবাৰ দুবাৰ চৰকাৰ হোৱাৰ পিছত এটা এণ্টি এষ্টাব্লিছমেণ্ট, প্ৰতিষ্ঠান বিৰোধী ঢৌ আহে স্বাভাৱিকতে, আৰু আমি এই প্ৰতিষ্ঠান বিৰোধী ঢৌক নিয়ন্ত্ৰণ কৰিবলৈ সক্ষম হৈছোঁ। আৰু প্ৰতিষ্ঠানৰ সপক্ষে জনগণক আমি তেওঁলোকৰ ভোটাধিকাৰ সাব্যস্ত কৰাত আমি সফল কাম হৈছোঁ। এইটোৱে আটাইতকৈ ডাঙৰ সফলতা বুলি ক'ব লাগিব। 84 চনত 403খন আসনেৰে কংগ্ৰেছে সৰ্বকালৰ অভিলেখ ভংগ কৰিছে, আৰু ভাৰতীয় জনতা পাৰ্টীয়ে 2019 চনত NDA মিলি 353খন আসন লাভ কৰিছিল। এইবাৰ আমি লক্ষ্য ৰাখিছিলোঁ 400খন আসন NDA মিলি, কিন্তু বিজেপিৰ আমাৰ নিজৰ লক্ষ্য আছিল 370। কিন্তু সেই হিচাপে আমি অলপ কিছু অঞ্চলত আমি অকণমান আমাৰ হয়তো গণিত কওক, কেমেষ্ট্ৰি কওক, যি কওক, অংক কওক বা অন্যান্য বিষয়বিলাক কথা কওক, সেই বিষয়বিলাকৰ ওপৰত আমাৰ অকণমান মানে আমাৰ দৃষ্টিভংগী হয়তো বেলেগ আছিলে। কিন্তু অকণমান দৃষ্টিভংগী আমাৰ হয়তো ৰাইজৰ ওচৰত কিছু অঞ্চলত আমি তেনেদৰে লৈ যাবৰ কাৰণে হয়তো ক'ৰবাত আমাৰ ক'ৰবাত দুৰ্বলতা অলপ চলপ ৰৈ গৈছে। কিন্তু একো কথা নাই। ভোট পাৰ্চেণ্টেজ আজি যদি চাওঁ, এতিয়ালৈকে প্ৰায় 39% ভোট
ভাৰতীয় জনতা পাৰ্টীয়ে লাভ কৰিছে সৰ্বভাৰতীয় পৰ্যায়ত। এই মুহূৰ্তে খবৰ কৈছোঁ, পিছত আৰু বাঢ়িব। আৰু কংগ্ৰেছ দলে 23% ভোট লাভ কৰিছে। ক'ত 39% আৰু ক'ত 20%। গম পাই আটাইতকৈ ৰাইজৰ আপোন নিজৰ দল হিচাপে পৰিগণিত হৈছে। নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ ভৱিষ্যদৰ্শী নেতৃত্বৰ ওপৰত ব্যাপক আস্থা আকৌ এবাৰ মানে ভাৰতবৰ্ষৰ ৰাইজে প্ৰকাশ কৰিছে। সেইটোৱে আমাৰ সম্পদ। আৰু আমি ক'ৰবাত ইফাল সিফাল হৈছে, এইখিনি আমি হিচাপ নিকাচ কৰি পিছত পৰ্যালোচনা কৰি ক'ত কি হৈছে এইখিনি আমি চাই লওঁ। চৰকাৰ গঠন কৰিব পাৰিব বুলি আপোনালোকে কিমান আশাবাদী? 100%। ইয়াত কোনো সন্দেহৰ কোনো অৱকাশে নাই। 100% বিজেপি নেতৃত্বত চৰকাৰ হ'ব, NDA চৰকাৰ হ'ব। গতিকে ইয়াত কোনো ধৰণৰ সন্দেহ শংকা নাই। আৰু ৰাজনীতিৰ আগতে বিজেপিৰ প্ৰয়োজনো নাই। বিজেপি NDA মিলি সেইখিনি আমাৰ নিজৰ হাততে আছে। গতিকে এইবিলাক বিশ্বাসো নকৰে ভাৰতীয় জনতা পাৰ্টীয়ে। ৰাইজে যি জনাদেশ দিছে সেই জনাদেশক আমি হয়তো আজি এই মুহূৰ্তত আমি পূৰ্ণতঃ আমি ইয়াত কোনো প্ৰতিক্ৰিয়া দিব পৰা নাই, কিন্তু আংশিক প্ৰতিক্ৰিয়াহে মই প্ৰকাশ কৰিছোঁ। কাৰণ কাউণ্টিং চলি আছে। কাউণ্টিঙৰ কাৰণে আমাৰ ইয়াতে তামোলপুৰত, আমাৰ ইয়াতে গোৰেশ্বৰ বা বাস্কা বা মানস 4টা সমষ্টিৰ ইয়াত কাউণ্টিং চলি আছে। গতিকে ইয়াতো কাউণ্টিং প্ৰক্ৰিয়া চলি আছে। গতিকে এই মুহূৰ্তত আমি একেবাৰে চূড়ান্ত কিবা প্ৰতিক্ৰিয়া আমি বা ফাইনেল কিবা মানে ষ্টেটমেণ্ট দিয়াটো আমাৰ পক্ষে উচিতো নহয় আৰু দিবও নোৱাৰা। সেইকাৰণে মই আকৌ এবাৰ মোৰ বিশেষভাৱে মই দৰং ওদালগুৰি